দাদা বিষয়ে জানিম আপুনি ক'ৰ পৰা আহিছে দাদা? মই আহিছোঁ ৰংঘাৰ পৰা। ৰংঘাৰ পৰা আহিছে ন? হয়, আপোনাৰ এনে অৰিজিনেল ঘৰ ক'ত? মোৰ অৰিজিনেল ঘৰ বিহালী। বিহালী ন? নগাঁও লংকা। তাত কিবা কাম কৰে আপুনি? তাত এইটো কি কোৱালিঙৰ নিচিনা কি বস্তু তাত কাম কৰিছিল। তাত কাম কৰে ন? তাত কামটো আদায় হ'ল। হয়। আদায় হোৱাৰ পাছত ঘৰৰ পইচাটো ঘূৰাই দিলোঁ। হয়। পইচাটো ঘূৰাই দি পইচাটো দি আছে। হয় হয়। ঘৰলৈ যাওঁ। ঘৰলৈ যাওঁ। হয় হয়। 500 টকা মোক দিলে। হয় হয়। 500 টকাটো আপোনাৰ মানে খৰচ বৰচ কৰি এতিয়া মানে আপোনাৰ যোৱা ভাড়া মিছন চাৰিআলিৰ পৰা নাই? নাই। আপুনি দিনত ভাত পানী খালে নে নাই? মই খালোঁ। এজন ল'ৰাই মোক ৰুটি দুখন দিছে। হয় হয়। গাড়ীৰ পৰা চব মানুহ ৰাইজ নামিছে। খোজকাঢ়ি গৈ আছিলে যে আমি আপোনাক নিজে মাতিলোঁ দাদা ক'লৈ যায়। আমি মানে দোকান দি বহি থাকোঁ। কিছুমান মানুহ বহুত ৰাস্তাই অহা যোৱা কৰি থাকে, দেখি পেলাই বহুত দুখো লাগে। সেইদিনা তেনেকৈ ৰাতি 2টামান বজাত আপোনাৰ দোকান দি থাকোঁতে মানুহ কেইজনমান আহিছিলে। ফাংচনৰ চিজন চলি আছিলেতো দাদা। মানুহ দুজনক অৰুণাচলত কোনোবাই কাম কৰিব দিছিলে, মানে ঠিকাদাৰ টকা পইচা নিদিলে মানুহ দুজনক। মানুহ দুজন গ'ল হয় ৰৌতা, মানে কছাৰী ট্ৰাইবেল মানুহ আছিলে তেওঁলোক দুজন। গ'ল হয় পইচা পাতি নিলে, অৰুণাচলৰ পৰা খোজকাঢ়ি আহিছে ঘৰলৈকে। মই ৰাতি পাওঁতে চাহ খুৱাই পেলাই পঠিয়াই দিছোঁ মানুহ। মই কৈছিলোঁ ভিডিঅ' এটা কৰি, কৈছে নালাগে আমাৰ বহুত দেৰি হয়, সেইকাৰণে নকৰিলোঁ। তাকে হয়, আপোনাকো সেইকাৰণে দেখি পেলাই দাদা মাতিলোঁ। আপুনি হয় হয় নমস্কাৰ। আপোনাৰ নামটো এতিয়া জনাব। দিগন্ত দাস ন? আপোনাৰ ঘৰ তেনে ক'ত বুলি ক'লে? বিহালী থানা ওচৰত ন? তেনেহ'লে মানুহজনক আপোনালোকৰ দেখুৱালোঁ। আৰু আপুনি আমাৰ দোকানত অকণমান বহি পানী এগিলাচ খাই লওক, কাৰণ অট'টো খোজকাঢ়ি আছে হয়নে ন মিছন চাৰিআলিৰ পৰা? আপুনি টেম্পু চেম্পু ৰখোৱা নাই পইচা ভাড়া নাই কাৰণে? দাদাৰ টেম্পুৰ ভাড়া নাই, সেইকাৰণে খোজকাঢ়ি আছে মিছন চাৰিআলিৰ পৰা বিহগুৰি ক'ত যাব কৈ দিয়ক। মই আমাৰ ভনীয়েকৰ ঘৰত যাবলৈ আহিছে। আমি টেম্পু উঠাই দাদা পঠিয়াই দিম, আপুনি চিন্তা কৰিব নালাগে। ভাল জেগাতে আপোনাক মাতিছোঁ। দাদা আমি আপোনাক কিমান দূৰ খোজকাঢ়ি যে আহি ফল মূল অকণমান আপুনি আমাৰ পৰা গ্ৰহণ কৰকচোন, বেয়া নাপাব দাদা। নমস্কাৰ। আৰু এইটো আপোনাৰ পানী দিলোঁ। আপুনি পানী বটলটো খাবও পাৰিব, লৈ যাব পাৰিব দেই। এই আছে দিনৰ ভাত কেইটামানত বজাত খাইছিলে দাদা? ভাত খাইছিলোঁ ৰাতিপুৱা 7:30 বজাত। তাৰপিছত আৰু একো খোৱা নাই ন? একো খোৱা নাই। বাইকত ল'ৰাজনক পালোঁ। হয় হয়। কি জেগা সেইটোও চিনি নাপাওঁ। হয় হয়। আহি থাকোঁতে হয়। তেতিয়া গৈ ক'লে, হয় মোক ক'লে, কৈছে বোলে তুমি ক'ত যোৱা? সিও বাইক লৈ আহি আছে। হয় মই অসমীয়া লোৱা। হয় হয়। তেতিয়া কৈছে বোলে ৰুটি খোৱা নেকি? হয় হয়। তেতিয়া মোক ৰুটি দুখন দিলে। হয় ৰুটি দুখন দিলে, এখন খালোঁ, এখন মই এনেকৈ এয়া আপোনাৰ কাম কৰা জেগাৰ কাপোৰ ন? এতিয়া আহে এই দাদাক দেখুৱাই দিবলৈ বেয়াও লাগে, বহুত দুখ লাগে। দাদাই এই বেগখন লগত লৈ আহিছে আৰু এখন ভৰাই থৈছে। এখন তাত খালোঁ, এখন ইয়াত খালোঁ। খালে মানে দাদাই 2খন ৰুটি আনিছিলে, এখন ৰুটি খালে তাতে আৰু এখন ৰুটি ওলালে। আৰু দাদাৰ বেগত এয়া কাপোৰ কাম কৰে যে আপুনি এইবোৰ লৈ ফুৰে ন? হয় দিয়ক। এয়া মানে দাদাৰ কাপোৰ চাপোৰ ইয়াতে সুমিয়াই লৈছে। এনেকৈ খোজকাঢ়ি মানুহজন আহিছিলে, ৰুটি 2খন আনিছিলে, এখন নগাঁৱত খালে, এখন তেজপুৰত খালে, হয়নে নহয়? আপুনি এইকণ পানীয়ে চানীয়ে গ্ৰহণ কৰকচোন দাদা। পানী লৈও যাব। কৃষ্ণ কৃষ্ণ। সেইটো না পানী এগিলাচো লওক। এয়া দাদা তেনে খাওক। বিয়া বাৰু পাতিছে আপুনি? বিয়া পাতি। আপোনাৰ হেৰি ল'ৰা ছোৱালী কেইটা? মোৰ 3টা। ল'ৰা ছোৱালী 3টা ন? ছোৱালী 2জনী, ল'ৰা আছে। হয়, কিহত পঢ়ি আছে? মোৰ ল'ৰা 2nd ইয়াৰ পঢ়ে। 2nd ইয়াৰ পঢ়ে ন? তাৰপিছত ছোৱালী কেইজনীও পঢ়া শুনা কৰি আছে? বিয়া দিয়া হ'ল। হয় হয়। আৰু বাকী কেইজনে পঢ়ি আছেনে? বাকী সৰুজনীও বিয়া দিয়া হ'ল। এজনী ঢলপুৰত কৰিছে, এজনী গাঁৱত কৰিছে। আপোনাক যে উঠাই কৰি যদি টেম্পু আমি নাপাওঁ, তেনেহ'লে আমাৰ গাড়ীয়ে আপোনাক থৈ অহাৰ ব্যৱস্থা কৰিব দেই। খাই লওক দাদা। এতিয়া মানে আমি ৰখাই নথওঁ, দাদা ভনীয়েকৰ ঘৰত আহিছিলে হয়নে নহয়? দাদা সেইকাৰণে দাদা আপোনাৰ এই ফল মূল কেইটাও দিলোঁ, আপুনি বেগত ভৰাই লওকচোন। এই ফল মূল কেইটা আপুনি বেগত ভৰাই লওক দাদা। হ'ব, একো নহয় দাদা, ভৰাওকচোন। আপুনি পাতত খাব দেই দাদা। এইকেইটা আপুনি ভৰাই লওক। আৰু আপোনাক ৰখাই নথওঁ, আপুনি অত দূৰৰ পৰা আহিছেওতো। বলক আপোনাক মই এতিয়া টেম্পু এখনত উঠাই দিয়া ব্যৱস্থা কৰোঁ। আপুনি দাদা আমাৰ অসমীয়া মানুহ এজন হয়নে নহয়? এনেকৈ খোজকাঢ়ি আহিলে যদি বিপদে আপদে পৰে ন, আপুনিতো নিজৰ জেগাত ক'ব গ'লে একো নহয় দাদা, একো নহয়। কান্দিব নালাগে। সহায় কৰিমেই ভগৱানৰ থাকিলে। এয়াও আমাৰ দেখিছেনে নাই? এই শিৱ বাবাৰ পতাকা আপুনি দেখিলে আহক আহক। একো কন্দা কথা কৰিব নালাগে, আমি নিজৰ ভাই ককাই। সঁচাকৈ মানুহজনো বহুত আৱেগিক হৈ পৰিছে হয়নে নহয়? কান্দি পেলাইছে সঁচাকৈ, বহুত দুখ লাগে জানা। ময়ো এবাৰ তেনেকৈ মিছন চাৰিআলি বজাৰত কান্দি পেলাইছিলোঁ। মানুহ এজনে মোক তেনেকৈ মাতিলে, সেই মানুহজনো আৱেগিক হৈ পৰিছে। বহুত কেইজন মানুহক মই শুশ্ৰূষা কৰোঁতে কান্দিছোঁ আৰু। নেকান্দিব দাদা।
হ'ব দিয়ক কেতিয়াবা লগ পাই যা আমি কোনোবা আগৰ জনমত যে ককাই খাই কিবা নিজৰ পৰিয়াল আছে জানো মুখমতে এজন ভাইটিয়ে তেওঁক পাতিছে পিছত দাদা ক'লৈ যায় তাৰপিছত মাতোতে আহিছে হয় মই কৈছোঁ যে মাতা মানুহজন হয়নে নহয় সেইকাৰণে ভাইটিয়ে মাতিলে আপুনি আহিলে কিমান ভাল লাগে সঁচাকৈ বহুতে ভাল কৰিলে আপোনাক আমি কেইজন মিলি পেলাই টেম্পুত আপোনাক উঠাই দিম ব'লক নাকান্দিব দাদা আপুনি যাব এতিয়া দেই আহে যদি আপুনি ঘূৰি আহিলে সোমাব হা আপোনাৰ ভাড়াটো মই দি দিছোঁ দেই জেগা নমাই দিব সেই ৰঙামাটি ক'ত নামিব আপুনি ৰঙামাটিত ন ঠিক আছে যাব তেনে এই দৰ্জাখন মাৰি লওকচোন দাদা দৰ্জাখন মাৰি দিয়ক হয় মাৰি দিয়ক ঠিক আছে দাদা আপোনাৰ যাব লগ পাই দিম হা